হেল্ল' গাইজ, আপোনালোকে নিশ্চয় ভালে কুশলে আছে আৰু সদায় ভালে কুশলে থাকক। মই অলপ জ্বৰটো কমিছে বাৰু দেই, মাতটো ভাঙি আছে। তো মই তাকে কিবা এটা আপোনালোকক দেখুৱাবলৈ আহিলোঁ। আহকচোন দেখুৱাম দেই। এইয়া দেখিছেনে, তলত নিমখ আছে, গোটেই নিমখ আৰু লগতে এয়া গোল নেমু। এই গোল নেমু তলৰখিনি যে নতুনকৈ ৰাখিছোঁ এইবাৰ। এই ওপৰকেইটা যে মোৰ এইটো 2 বছৰ পুৰণা হয়। মই এতিয়া এই চব নিমখে ভৰ্তি কৰি ৰাখিছোঁ। ইয়াৰে এতিয়া এটা উলিয়াই কিনে জানেনে, মই ভাতৰ লগত খাম, গৰম ভাতৰ লগত, কাৰণ মোৰ পেটৰো অসুখ কৰিছে। আৰু পাৰিলে এইটো যে আপুনি নেমুটো যে ডাইৰেক্ট লৈ অলপ চেনিৰ লগত প্লেটত যদি খায়, পেট কামৰণি বহুত সোনকালে ভাল পাই যায়। ক'বলৈ গ'লে আপুনি যদি খায় 10-5 মিনিটতে আপোনাৰ পেটৰ অসুখ পুৰা ভাল হৈ যাব। এই জ্বৰ চৰ্দি হ'লে এইটো হয়েই। মই কিন্তু ভাতৰ লগতো এনেও খাওঁ, মানে মোৰ ভাল লাগে খাই কিনে। মই সেয়ে আপোনালোকক দেখাওঁ বুলি চাওঁ, সেয়ে ক'লোঁ কিবা এটা দেখাওঁ বুলি। জ্বৰ চৰ্দি হ'লে মই এইবিলাক বস্তু খাই ভাল পাওঁ। আৰু লগতে আপোনালোকক কিবা এটা দেখুৱাই আহিছোঁ, ৰ'ব দেই। কিবা দেখুৱাম কৈছিলোঁ, এয়া চাব দেই, ৰ'ব। এয়া চাওক, এয়া দেখিছেনে? এইখিনি হৈছে নাৰিকল তেল আৰু তলৰখিনি আমলখি। মই কিয় দেখাইছোঁ আপোনালোকক কৈছোঁ শুনক। এইখিনি আপোনালোকে যদি চুলিত লগায় বহুত ভাল হয়, চুলি নহৰে। কাৰণ মোৰ এই গৰম দিনকেইটা চুলি বহুত সৰিছিলে। আৰু এই আমলখিখিনি কিন্তু বহুত বছৰ হয় দেই, বহুত বছৰ মানে কি আৰু 2 বছৰ পুৰণা হয়। যেতিয়াৰ পৰা এইখিনি মই লগাইছোঁ, মোৰ চুলি সৰা নাই আৰু ড্ৰেণ্ড্ৰফ হৈ যায়, সেয়াও কমে। মই আপোনাক সেইটো কাৰণে ক'লোঁ। ইয়াত এতিয়া মই নাৰিকল তেল মিক্স কৰি থৈছোঁ। কিছুমানে কি কৰে, ধৰি লওক আমলখিখিনি উলিয়াই লৈ কিনে তাত নাৰিকল তেল মিক্স কৰে। মই ডাইৰেক্ট ইয়াত দি ধুনীয়াকৈ মিক্স কৰি চামুচখনো ভৰাই থৈছোঁ, ইয়াৰ পৰা অলপ অলপ লৈ সানি থাকোঁ, লগাই আৰু তাৰপিছত এক ৰাতি ৰাখোঁ, পিছদিনা ধুই দিওঁ। এতিয়া এই আমলখিখিনি আপোনালোকে কি কৰিব জানেনে? মই যদি হয়তো বহুতে জানে, তথাপিও মই কওঁ, আমলখিখিনি ধুই কিনে এনেকৈ নৰ্মেলি ৰাখিব, ৰ'দত নিদিব। ৰাখি কিনে আপোনালোকে তাক বটল এটা বা যিহত বা প্লাষ্টিক চিচাৰ য'তে বৈয়াম এটাত ভৰাই টাইটকৈ মাৰি থৈ দিব মুখনিখন। তাৰপিছত আপুনি যেতিয়া তাক অলপ নিজে নিজে বগা হয়, ভেঁকুৰ লাগে, সেয়া হ'ব দিব। তাৰপিছত দেখিব কোলা হ'ল। কোলা হোৱাৰ পিছত যেতিয়া আমলখিৰ পৰা এটা পানী ওলায়, সেইবোৰ চব হৈ যোৱাৰ পিছত আপুনি তেতিয়া ইয়াত নাৰিকল তেল মিক্স কৰিব পাৰে, বা উলিয়াই কিনে সানি নাৰিকল তেল আমলখিয়ে মিক্স কৰি মূৰত লগাব। বহুত ভাল। মই সেইটো বাবে আপোনালোকক ক'লোঁ, যিহেতু নেমুৰ কথা ক'লোঁ, এতিয়া আমলখিৰ কথা ক'লোঁ। আৰু লগতে এটা জমনি কৈ থৈ যাওঁ, চাব কিন্তু ইয়াত কেনেবাকৈ অকণো নিমখ যাতে নপৰে, কাৰণ চুলিত লগোৱা বস্তু নহয় জানো, সেইকাৰণে ইয়াত কিটচেনত নাৰাখিবই, গম পাইছেনে? ভুলতে গৰ্বৰ হৈ যাব, চেচ আৰু চুলি টাকলা হৈ যাব লাগিব। কিন্তু বহুত ভাল। মই মুখনিখন খুলি আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব দেই।